আজি মায়ে মোক গোটেই বজাৰখন ঘূৰালে কিয় জানেনে অকণমান দেৰিকৈ গম পাব তো আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ বেটেৰী গাড়ীৰ পৰাই দেই আমি কিনিব গৈ আছোঁ গাহৰি পোৱালি আৰু এয়া ঘৰতে আছিলে খাচা গাহৰি আনা আগৰে তাকে লৈ লৈছোঁ আৰু পিনে চাওক লাইনকৈ গোবৰ গৰুৱে হাগি থৈ গৈছে আৰু ইমান যে ৰাস্তাটো বেয়া নহয় মানে ঠেকেচা খাই যাবলগীয়া হৈছে আৰু গোটেই ধূলি আমাৰ মহৰীপাৰা আৰু গোৰেশ্বৰ লাইনটো গোটেই বেয়া হৈ গৈছে আৰু এয়া মই পঢ়া স্কুলখন ইয়াতে মই 4 বছৰ পঢ়িছোঁ ক্লাছ 9ৰ পৰা 12লৈকে মানে হাই সেকেন্ডাৰী হয় তাৰপিছত বেটেৰী গাড়ীৰ পইচা দি পেলাই আমি বেলেগ এটা ৰাস্তাৰে বজাৰ সোমালোগে কাৰণ বেলেগ এটা ৰাস্তাৰে গ'লে অলপ দূৰ হয় বেটেৰী গাড়ীখন তালৈকে নিলেও বহুত দাম লয় সেইবাবে আমি খোজকাঢ়িয়ে গ'লোঁ সেইফালেৰে তাৰপিছত আমি আহি এয়া গাহৰি পোৱালি সোৱাদ লাগি গ'লোঁ আৰু ইমানেই গাহৰি পোৱালি আছিলে মানে আজি বিভিন্ন ধৰণৰ বগাই লাগে নে মাজত বগা থকাই লাগে মানে হেমচিয়াৰ ইয়ৰ্কশ্বায়াৰ লোকেল এই যিকোনো সব আছিলে আৰু আমি অকমান সোনকালে গৈছিলোঁ ৰাতিপুৱা উঠি গা মূৰ ধুয়ে ভাত আঞ্জাখিনি বনাই থৈ গৈছোঁ কাৰণ নবনালেও নহয় ঘৰত খোৱা মানুহ আছে যিহেতুকে সেইবাবে বনাই থৈ গৈছোঁ আমি মা আৰু মই খাই যোৱা নাই তাৰপিছতে আমি গাহৰি এটা লৈ ল'লোঁ বিচাৰি তাৰপিছত আৰু এটা লওঁ বুলি ভাবিলোঁ আৰু এটা সৰুকে লৈ ল'লোঁ এয়া 1500-1600 টকা জোৰ কৰিছিলে বহুত সৰু হয় পোৱালিটো পিছত আমি বেয়া লাগি পেলাই লৈ ল'লোঁ আৰু তাৰপিছতে আমি পলু পকা বিচাৰি গৈছিলোঁ কিন্তু পলু পকা নাপালোঁ শেষ হৈ গৈছিলে তাৰপিছত আমি ভাবিলোঁ একো খাই অহা নাই যিহেতুকে চাহ অকমান খাই লওঁ আৰু এইপিনে ইহঁতৰ যিহেতুকে ভোক লাগিছে সোনকালে যাব লাগিব আৰু এয়া আমি টেকেলি পিঠা লগত ধুনীয়াকৈ গাখীৰ চাহ অকমান খাই ল'লোঁ গৰমত কোনে চাহ খাই বাৰু তথাপিও আজি ভোকতে ৰ'ব নোৱাৰিহে খাইছোঁ দেই আৰু এইকেইদিন যে কিয় ইমান গৰম দিয়া হৈছে ভগৱান আৰু টেকেলি পিঠা 3টা লৈ ল'লোঁ আমি তাৰপিছতে বজাৰ খোলাতে বেটেৰী গাড়ী আছিলে যিহেতুকে তাৰ পৰাই লৈ ল'লোঁ আৰু বাল্টিং এটাও কিনি ল'লোঁ আৰু গা ধোৱা বাল্টিং নাছিলে আৰু ইপিনে দেখিলোঁ তিৰোতা মানুহ এজনী বেটেৰী গাড়ী চলাই বড়ো হয় নেকি সঁচাকে হয় দেই কিন্তু তিৰোতা মানুহ আৰু ছোৱালী মানুহ কৰিব নোৱাৰা কাম কি আছে বাৰু হয়নে নহয় কমেন্টত জনাব দেই আমি সকলোবোৰে কামেই কৰিব পাৰোঁ মাত্ৰ আমাৰ মনত উৎসাহ থাকিব লাগিব হয়নে নহয় তাৰপিছতে আহি পালোঁ আমি ঘৰ আৰু বেটেৰী গাড়ীখন আমি ঘৰলৈকে লৈ আনিছিলোঁ ঘৰত আহি আকৌ আমি ফেন এটা কিনি আনো বুলি ক'লোঁ কাৰণ যিহেতুকে এইকেইদিন বহুত গৰম দিছে আমাৰ ফেনটো বহুত পুৰণি হৈ গৈছিলে সেইবাবে ফেন এটা কিনি আনো বুলি আৰু গ'লোঁ সকলে আৰু তাৰপিছতে বৰ্ড এখনো লাগে এখনে বৰ্ড আছে যিহেতুকে আমাৰ ৰুমত সেইবাবে আমি বৰ্ড এখন বনাব দিলোঁ এয়া তাৰ অকমানো লগাই দিলে তাৰপিছতে ফেনখন কিনি লৈ আনিলোঁ আৰু এয়া চাওক মই দাঙিব পৰা নাই ফেনখন মূৰতে উঠাই লৈ আনিছোঁ কাৰণ ইমান ৰ'দ দিছে নহয় পিছে আজি ব্লগটো ইমানেই আছিলে আশা কৰিলোঁ সকলোৱে ভালে পাব আৰু মৰম চেনেহ দিব দেই।